অবৈধ সম্পৰ্ক এটা সপোন আৰু এটা পৰিয়ালৰ ৰূপে ধ্বংস কৰি পেলাব পাৰে। আচলতে এনেধৰণৰ ঘটনা হৈছে নিজ পত্নীক প্ৰাণে মৰাৰ চেষ্টা। স্বামী আৰু প্ৰেমিকাৰ সৈতে লগ লাগি দুয়ো প্ৰাণে মৰাৰ চেষ্টা চলাইছিলে, কিন্তু বিফল হ'ল বুলি ক'ব পাৰি। হাউলিলৈ ৰাগ দেখুৱাম বুলি পত্নীসহ 2 বছৰীয়া সন্তানক লৈ 27 নৱেম্বৰৰ নিশা ওলাই যায়। ৰাসৰ পৰিৱৰ্তে চাপাৰঘাটৰ চাহ বাগানলৈ লৈ গৈছিল পত্নীক। তাতে প্ৰেমিকাৰ সৈতে লগ লাগি বাহনৰ ভিতৰতে পত্নীক দুয়ো মিলি প্ৰহাৰ কৰিছিল। পত্নীৰ মৃত্যু হোৱা বুলি পথৰ ওপৰত পেলাই থৈ গুচি গৈছিল দুয়ো মিলি। আচলতে অবৈধ সম্পৰ্কে এটা জীৱন আৰু এখন সংসাৰ শেষ কৰি পেলাব পাৰে। এনেধৰণৰ ঘটনা হৈছে চিৰাং জিলাত আনন্দ বজাৰৰ চন্দন চৰকাৰে এই ঘটনাটো সংঘটিত কৰিলে বুলি ক'ব পাৰি। চাপাৰঘাটৰ চাহ বাগানলৈ লৈ যায় হাউলিলৈ ৰাগ দেখুৱাম বুলি উলিয়াই লৈ গৈছিল, কিন্তু তাৰ পৰিৱৰ্তে চাহ বাগানৰ মাজমজিয়া পাইগৈ অবৈধ সম্পৰ্ক। আচলতে এনেধৰণৰ ঘটনা এটা নিন্দা কৰাটো দৰকাৰ। এই কালপিতক উচিত শাস্তি দিয়াটো দৰকাৰ, কিয়নো এনেধৰণৰ ঘটনা আৰু এনেধৰণৰ চিন্তা ভাৱনা কোনো সামান্য মানুহৰ বাবে সম্ভৱ নহয়। এটা প্ৰাণ অতি মূল্যৱান, স্বামীৰ ওপৰত বিশ্বাস আছিলে, সকলোবোৰ শেষ কৰি দিলে এটা অবৈধ সম্পৰ্কই। চিন্তা কৰক আপোনালোকে এই কালপিতক কি শাস্তি দিব লাগে কমেণ্টত জনাব। আচলতে হাউলিলৈ ৰাগ দেখুৱাম বুলি নি তেওঁক মৃত্যু মুখলৈ ঠেলি দিছিল, কিন্তু পুৱাই যি পথ ভ্ৰমণলৈ আহে পুৱাই লোকসকলে 26 বছৰীয়া মহিলাগৰাকীক দেখে। বহুত অৱস্থা বেয়া আছিলে, সেই সময়ত মৃত্যুৰ চেষ্টা চলাইছিল, কিন্তু প্ৰশাসনক খবৰ দিয়ে। সেই সময়ত হস্পিটেলত ততাতৈয়াকৈ ভৰ্তি কৰে আৰু এনেধৰণৰ ঘটনা তেওঁ প্ৰাণ বাচি যায়। কিন্তু স্বামী আৰু প্ৰেমিকাৰ সৈতে লগ লাগি এই ঘটনাটো সংঘটিত কৰিছিল, কিন্তু তেওঁ জীৱন অৰ্থাৎ বাচি যায়। স্বামীয়ে ভবাই নাছিল চাগে তেওঁ জীৱন গুচি গ'ল বুলি ভাবিছিল, কিন্তু সন্ধিয়া তাৰমানে মেডিকেলত লৈ গ'ল। মোৰ ভাগিনটো অসুখ, সেইটো কৰি লৈ গ'ল। তাৰপিছত আমাৰ ভণ্টি জোৱাইটো কৈছে তাৰ পিছদিনা ৰাতিপুৱা যে মোৰ ভণ্টিটো হৰাইছে বুলি কৈছে। ৰাসৰ মেলাত যায়, হলি মেলাত তাৰে পৰা ভণ্টিজন হৰাইছে। তাৰপিছত ৰাতিটো ফোন কৰা নাই। তেওঁ কৈছে যে ফোন কৰিছোঁ, কিন্তু আমাৰ দুটা মোবাইল আছে, ফোনে কৰা নাই। সি কৈছে চুইচ অফ। তাৰপিছত আমি গাড়ী চাড়ী ৰেডি কৰি আমাৰ দেউতা, আমি গাঁৱৰ মানুহকেইটা চবকেইটা তাৰমানে যাম বুলি তাৰমানে ৰেডি হৈছোঁ। তাৰপিছত আমাৰ যিটো কি কয় চাপৰাঘাটা, তাৰে পৰা 6জনমান মানুহ, 4টা মহিলা আছিল আৰু 2জন পুৰুষ মানুহ আছিল। তেখেতসকলে আমাৰ ভণ্টিক ঘৰত লৈ গ'ল। আমাৰ ভণ্টিটো চিৰিয়াছ আৰু কি, একদম চিৰিয়াছ, তাৰমানে মাৰিবলৈ পেলাই দিছিল। মাৰিছে আমাৰ ভণ্টি জোৱাইটো আৰু এটা চন্দন চৰকাৰ। এইটো যেতিয়া এই চন্দনে ঘৰৰ পৰা ওলাই লৈ গ'ল মেলা চাবলৈ, তাততো মেলা যোৱাই নাই। তাৰ পৰা ইয়াৰ ৰাস্তাত গাড়ী ৰখাই দি এই ছোৱালীটোক মাৰিছে। মাৰাৰ পিছত কি নাম জানিছিল, অৰ্মিতা, ইও আছিল লগত। এই দুটাই মাৰি ৰাস্তাত পেলাই থৈছিল। ৰাতিপুৱা মানুহগিলা উঠি পিনে ছোৱালীটো দেখা পাইছে। জোৱাইয়ে মাৰিছিল, চন্দন চৰকাৰ। হয়তো হয় আছিল, এইটো সম্পৰ্ক আছিল। পাছততো বেলেগ মানুহ দেখা পাইছে ছোৱালীটো ইয়াতে পৰি আছে। তাক ঘৰত লৈ গ'ল, সুস্থ কৰাৰ পিছতে সুধিলে তোমাৰ ঘৰ ক'ত, তুমি ইয়াতে কেনেকৈ আহিছা? তাৰপিছত ক'ল যে মোক মানে মোৰ জামাই মোক মাৰি পেলাই ইয়াতে মৰা বুলি পেলাই থৈ গ'ল। পাছত সেই মানুহকেইটা মোৰ ঘৰত আনি পচাই দিছে। পচাই দিয়াৰ পিছতো একদম চিৰিয়াছ হৈ গ'ল। আমি তেতিয়া লৈ গ'লোঁ ল'ৰা ছোৱালী মানুহকেইটা। এতিয়া ল'ৰা ছোৱালীত এতিয়া আছে, ট্ৰিটমেণ্ট চলি আছে। ইয়াতে দাখিল কৰিছোঁ আমি।